হেল্ল' ফ্ৰেণ্ডছ, মই মল্লিকাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিলোঁ। এয়া আমি যাবলৈ ওলাইছোঁ। আজি হ'ল বুধবাৰ 4 ফেব্ৰুৱাৰী। মই পুত্ৰ বোৱাৰীক লৈ এঠাই ইনভিটেশ্যন আমি জইন কৰিবলৈ গৈ আছোঁ। মোৰ বান্ধৱীৰ ভনীয়েকৰ জীয়েকৰ তোলনি বিয়া। এয়া হ'ল গুৱাহাটী মহানগৰীৰ ভিউবিলাক আপোনালোকৰ আগত দাঙি ধৰিছোঁ। সকলোৱে দেখিছে যদিও মোৰ চকুৰে এবাৰ চাই লওক, দৰ্শন কৰক। নদীৰ পাৰে পাৰে আমাৰ গাড়ীখন অগ্ৰসৰ হৈছে তীক্ষ্ণ গতিত। এতিয়া মই গৈ পাম নুনমাটি। তো মই ভাবিলোঁ গুৱাহাটীখনৰ কিছু দৃশ্য আপোনালোকৰ আগত দাঙি ধৰোঁ। এয়া হ'ল সেউজীয়া গাড়ীখন যে দেখিছে বন্ধুসকল, বাছখন। মই মাত্ৰ এবাৰেই উঠিছোঁ। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ গৈছিলোঁ। এইখন গাড়ীত উঠি মই আদাবাৰীৰ আইনক্সলৈ গৈছিলোঁ দুজনী বান্ধৱীৰ লগত। তো বলক এতিয়া বিয়া ঘৰত সোমামহি। এতিয়া হুলস্থুল এটা পৰিৱেশ দেখা পাব। জাষ্ট আমি বিয়া ঘৰ সোমালোহি। সোমায়ে আপোনালোকক এটা ধুনীয়া দগীৰ দৃশ্য আপোনালোকক উপহাৰ হিচাপে দিলোঁ। চাওকচোন, ইমান মৰম লগা দগীজনক প্ৰথম মই মোৰ কেপচাৰত তুলি ল'লোঁ। নোতোলাকৈ কেনেকৈ কেপচাৰ নকৰাকৈ থাকোঁ বাৰু, ইমান মৰম লগা দগীজন। এয়া আমাৰ বোৱাৰীৰ চকুত পৰি গ'ল যেতিয়া, আৰু উপায় নাই। এতিয়া বাৰে বাৰে কোলাত উঠিবলৈ পাব, কাৰণ বোৱাৰী এনেকুৱা সৰু সুৰা যি ভিতৰে নহওক কিয় দগী দেখিলেই কোলাত তুলি মৰম কৰিব ধৰে। তাই হ'ল একদম পিয়'ৰ ডগ লাভাৰ। আমি হ'লোঁ পিয়'ৰ নহয়, আমি আধা আধি। আমি কাম দেখিলে পলাওঁ, কিন্তু এনে ধুনীয়াকৈ থাকিলে মৰম কৰোঁ, কোলাত লওঁ, চুমা খাওঁ। কিন্তু দগীৰ কাম দেখিলে আমি পলাওঁ। কিন্তু আমাৰ বোৱাৰী একদম পিয়'ৰ ডগ লাভাৰ, মানে দগীৰ সম্পূৰ্ণ কাম তাই নিজৰ হাতেৰে কৰে। মানে আমাৰ ঘৰত থকা দগীকেইটাৰ কথা কৈছোঁ, তাই গোটেই নিজে কৰে। আৰু তাই নিজৰ ঘৰতো, মাকৰ ঘৰত মানে তাই দগী আছে। ঐ ঐ, তহঁতক তুলিছোঁ দেই। মই তুলিবলৈ আহিছোঁ বন্ধুসকল, মোৰ ফ্ৰেণ্ডক দেখাব। বাহিৰ ওলাই যাব, বাহিৰ ওলাই যাব, বাহিৰ ওলাই যাব। কুকুৰ আছে কিন্তু নহয়, এইফালে ওলাব নিদিলে হ'ল। বেলেগ কুকুৰ আছে। ইমান উঠনি বা তাকে তুলি আছোঁ। এই উঠাই লওঁ ৰ মুখখন। কি ভয় লাগিছে, ক'ৰবাত যায়গৈ বুলি ভয় লাগে ন? অঁ, ভয় লাগে। বুনক ধৰাচোন, বেলেগ কুকুৰে কিন্তু কামুৰি দিব দেই, সেইটো কেলে কিবা ওলাই গ'লে। তাৰ কাৰণে আজি মই বহুত টেনশ্যন জানো ন, ওলাই আমাৰ তাৰমানে কুকুৰকেইটা খাই লওক, খাই লওক। আছে দে, কুকুৰকেইটা আছে দে, চিন্তা নকৰিবি, আছে দে। আছে, মই চাই আছোঁ। এয়া হ'ল আমাৰ তুলনি কইনাজনীৰ, তুলনি বিয়া হোৱা কইনাজনীৰ আইতাক। মৰম লগা আইতাকজনীক মই ভিডিঅ'ত তুলি ল'লোঁ। তাইৰ মুখখন আছে কাৰণে বাচি গৈছে আৰু তাইৰ মুখখন আছে কাৰণে বাচি গৈছে। মোক কৈছে কোন চনত আহিবি? মই যে তই যেতিয়া 26 চনৰ 4 তাৰিখে সুধিবলৈ সময় পাইছে ফেব্ৰুৱাৰী, মই আহিম নহয় কোনটো চনত, তাকো হেৰিৰ ঘৰত, মৌচুমীৰ ঘৰত। দিলে আৰু অঁ মা, এয়া মৌচুমী হাজবেণ্ডটো। তুমি, মইতো আগতে দেখিছোঁ বাৰু।
আৰু ধীৰা এইটো চিনি নাপা ন ইহঁতক চিনি নাপা একদম চিনি নাপাবি ইহঁতক এই আইতা হয় এয়া আইতা হয় এই মৌচুমীৰ হেৰি হয় শাহুৱেক হয় অঁ তাকেইতো মানে ইহঁতে কি ভাবিছে না ভিডিঅ' চিডিঅ' দেখা পাইতো তাতে মানে আমাৰ লগত চিনা হেৰি হৈ থাকে বুলি ভাবে কানেকশ্যন এই দেখিবই নোৱাৰো দেখোন দে মামনি বাই সেইটোও জানে গুৰুবা অঁ দে যাওঁ দে আহিবচোন এতিয়া মই জানো বিজি থাকে এই দোকানতো বিজি থাকে বুলি জানো দোকান এখন বিৰাট বিজি থাকিব লাগে সেই তাইও কৰি দিয়ে কেতিয়াবা হেল্প হয় তেনেকুৱা জানো মই তাই মোক কৈছে বন্ধ থাকে দোকান বন্ধ নাথাকে মোক কৈছে এনেকৈ মই ক'লে কেতিয়াবা ফোন কৰিয়ে যাম বাৰু সেইকাৰণে বহুত ভাল লাগে জানেনে যাব মাতিবতো কাকো সেনেকৈ পাৰে নাই মই অকলে তহঁতে মাতা অন্যকৰ লগত ক'লৈ নাজানো তহঁতে মাতিছ তাক ভাল লাগিছে কলৈকে আহিছে দেৰিকৈ ছুটি লৈ মই আপোনালোকক পৰিচয়খিনি কৰাই দিওঁ মই ক'লৈ আহিছোঁ কাৰ ঘৰলৈ আহিছোঁ মোৰ কোন হয় সকলোখিনি মই এটা কৈ আছোঁ তেতিয়া আপোনালোকে চিনি পাব এই হাঁহি থকা ল'ৰাজন হ'ল মোৰ ডাঙৰ ল'ৰা আৰু সেই ডাঙৰ ল'ৰাৰ পিছফালে থকাজনী হ'ল মোৰ বান্ধৱীৰ ভনীয়েক যাৰ আজি তোলনি বিয়া তাইৰ মাক হয় ঠিক আছে গোটেইখিনি কৈ আছোঁ সেইজনী বহি যে লেকচাৰ মাৰি আছে সেইজনী মোৰ একদম চাইল্ডহুড ফ্ৰেণ্ড হয় লিলি তাইৰ নাম আৰু ববী বুলিও তাই দুটা নাম তাইৰে এইকেইজনী ভনীয়েক হয় এয়া চব তাইৰ ভনীয়েক হয় চাৰিজনী ভনীয়েক তো আমি একদম সৰুকালৰ পৰাই একেলগে মানে ডাঙৰ হোৱাৰ নিচিনাই মানে তাইৰ বাপেকেও ৰেলত কাম কৰিছিলে ৰেল ডিপাৰ্টমেণ্টত আৰু মোৰ দেউতাও ৰেল ডিপাৰ্টমেণ্টত কাম কৰিছিলে সেইকাৰণে আমি প্ৰায় বিভিন্ন ঠাইত দেখা দেখি হৈছিল আৰু সৰুতেই প্ৰায় ক খ মানৰ পৰা যেতিয়া স্কুল ষ্টাৰ্ট দিছিলে তেতিয়াই আমি প্ৰথম স্কুলতেই লগ পোৱা তেতিয়া তাৰমানে ক্লাছ 1ৰ আগতে দুটা ক্লাছ আছিলে ক আৰু ক মান আৰু খ মান মনত পৰেনে আপোনালোকৰ যিসকলে আমাৰ সময়ৰ জেনেৰেশ্যনৰ তেওঁলোকে গম পাব আৰু আজিকালিতো সেইবিলাক এতিয়াও আছে খালি আজিকালি KG2 KG1 এনেকুৱা নাম দিছে তো তেতিয়াৰে লগৰ আমাৰ এতিয়ালৈকে অটুট বন্ধন হৈ আছে আমি একেলগে এতিয়াও আমি খা খবৰ লৈ থাকোঁ খালি যোৱা হোৱাটো আমাৰ কমি গৈছে মানে এতিয়া দূৰত্বও সিমান নহয় চবেই আমি গুৱাহাটীৰ ভিতৰতেই থাকোঁ কিন্তু কৰ্মসূত্ৰে সকলোৱে মানে বিভিন্ন ঠাইত আমি জড়িত হৈ পৰিছোঁ এতিয়া আমি ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ পৰিছোঁ তাইও সেনেকুৱা ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ পৰিছে প্ৰত্যেকৰ জীৱনত এটা ষ্টেপ আহেই হয়নে নহয় বন্ধুসকল আৰু যিহেতু সেইটোৱে মই ক'লোঁ মানে একদম আমাৰ এইজনী হ'ল আমাৰ কইনাৰ মাক মোৰ বান্ধৱীৰ সৰু ভনীয়েক আৰু তাইৰ ভনীয়েকজনী মোৰো ভনীয়েক হয় তাৰমানে আমি একদম বাই ভনীৰ দৰেই আছিলোঁ দেই বন্ধুসকল এইটো অকণমানো নুই কৰিব নোৱাৰি আমি কিমান জেগাত যে একেলগে থাকি আহিলোঁ মানে বদৰপুৰ লামডিং ডিব্ৰুগড় গুৱাহাটী বিভিন্ন জেগাত আমি লগ পাইছোঁ তেওঁলোকক তেওঁলোকে লগ পাইছে আমি তেওঁলোকক লগ পাইছোঁ এনেকুৱা হৈছে মানে দেউতাকৰ চাকৰি সূত্ৰে ঠিক আছে চব এয়া বলক মই এয়া মোৰ বোৱাৰী য়েল্ল' কালাৰ শাৰী পিন্ধি থকাজনী এয়া মাক বাপেকে কইনাজনীক মাজত লৈ বিভিন্ন ফটো তুলি আছে বন্ধুসকল এয়া হ'ল মাক বাপেক আমাৰ মাইনা কইনাজনীৰ তোলনি বিয়া হৈছে এয়া হ'ল মোৰ বান্ধৱীৰ ভনীয়েক তো তাইৰ নাম বাবী বাবী বুলি আমি মাতোঁ এতিয়া আমি যাম বুলি ক'লোঁ যাবলৈ ওলাইছোঁ যিহেতু ৰাতি প্ৰায় 6:30 বাজিছে তেতিয়া তাই কৈছে ৰ'বাচোন অকণমান ডেন্স এটা দি লোৱা বিয়া এখনত বা কিবা পাৰ্টি এটা নানাচিলে কিবা আধৰুৱা হৈ থাকে বোলে আৰু মইতো আকৌ নাচনীয়েই নহয়
নাচো নাচো লাগিয়ে থাকে আৰু সেইকেইজনী মোতকৈ নাচনি হয় গম পাইছেনে বন্ধুসকল এয়া মোৰ বান্ধৱীৰ লগত একপি গোটেই গ্ৰুপ ফটো উঠাইছোঁ দেই এয়া চব তেওঁৰ মোৰ বান্ধৱীৰ বাই ভনী গোটেইখিনি তো মোৰো বাই ভনী তো সকলোৱে আমি ফটো উঠাইছোঁ গ্ৰুপ ফটো উঠালোঁ ইয়াতে আমি যাবলৈ ওলাওঁতে এয়া ডগীকেইটাক মৰম কৰিছে আৰু মোৰ সেইজনী হালধীয়া মেখেলা চাদৰ পিন্ধি আছে ৰখি থিয় হৈ আছে এইজনী মোৰ বান্ধৱী আৰু এই অৰেঞ্জ কালাৰ শাৰী পিন্ধাজনী মোৰ বোৱাৰী এয়া ডগীযোৰ মৰম লগা ডগীটো ড্ৰোন হয় তো আমি যাবলৈ ওলাইছিলোঁ কিন্তু আমাক ৰখাই দিলে যিহেতু এটা ডেন্স কৰি যাবলৈ ক'লে তো কি কয় বন্ধুসকল নাচি দিওঁ নি এয়া নাচিবলৈ আমি প্ৰস্তুত হৈছোঁ বন্ধুসকল তো এটা গান ধুনীয়া বিহু গান বজাই দিছে সেই গানৰ তালে তালে আমি নাচিছোঁ কিন্তু গানটোতো আমি দিব নোৱাৰোঁ সকলোৱে জানে যে ইউটিউব হওক আৰু বেলেগ এপছে হওক যিয়ে হওক মানে কপিৰাইট লাগি যাব তো সেইটো কাৰণে গানটো কাটি দিলোঁ আৰু ময়ে তালে তালে নাচি দিলোঁ অকল মই নহয় মোৰ লগত বহুত এজাক নামিছে নাচিবলৈ গতিকে চাওকচোন চাই থাকক বন্ধুসকল এয়া ফটোশ্বুট চলি আছে দেই কইনাজনীৰ মাক বাপেকো আছে আৰু বান্ধৱীহঁত আছে এনেকৈ এয়া নীলা ৰঙৰ যে মেখেলা চাদৰ যে পিন্ধি আছে ব্লু কালাৰ এয়াও মোৰ ভণ্টি হয় মানে মোৰ বান্ধৱীৰ ভনীয়েক হয় তো কি কয় ভাল লাগিছে কিন্তু মই নিজকে মানে চিনিবই পৰা নাই মোক একেবাৰে বহুত মানে কেটৰিনা কাইফৰ লগতে তুলনা কৰিব পাৰি আৰু হয়নে নহয় বন্ধুসকল সেই যে মোৰ কিনাৰত নাচি আছে মৰম লগা মাইনাজনী ধুনীয়া যে সেইজনী হ'ল মোৰ বান্ধৱীৰ ছোৱালী একমাত্ৰ ছোৱালী মোৰ বান্ধৱী কি কয় বন্ধুসকল কেনে লাগিছে আমাৰ ডেন্স নাচখিনি মজা হয়নে গোটেইখনে মই কৈছিলোঁৱে না গোটেইখনে নাচি আছে এয়াইতো এটা জীৱন এয়াই অকণমান আনন্দ মানে মমেণ্ট উপভোগ কৰাই হ'ল জীৱন মানে নৰ্মেল জীৱন সকলোৱে আকৌ মানে হাইফাই বিচাৰে আমি কিন্তু এয়াইতে সন্তুষ্ট আকৌ চাওকচোন এয়া আমাৰ কইনাজনীৰ আইতাকে নাচিবলৈ আহিলে আমাক নচা দেখি কোনেনো ননাচাকৈ থাকিব পাৰে তাতে আকৌ নিজৰ নাতিয়েকৰ তুলনি বিয়া নানাচি থাকে কেনেকৈ বাৰু দিলে নহয় একেবাৰে কঁকাল ভাঙি নাচি মজা নাচিছে দেই গোটেইখন আৰু সেইফালে কিনাৰৰ ফালে যে দেখা চুলি কোজা মেলি আছে ছোৱালীজনী এয়া হ'ল আমাৰ কইনাৰ পেহীয়েকৰ আমাৰ কইনাৰ পেহীয়েকৰ ছোৱালী পেহীয়েক নহয় পেহীয়েকৰ ছোৱালী তো গোটেইখিনি ভাগৰ লাগিছে দেই কইনাৰ আইতাকৰ কিন্তু আমি নেৰিছোঁ নহয় টানি আনিছোঁ তালে তালে নাচিবলৈ তাইক ৰিকুৱেষ্ট কৰি আছোঁ এয়া মোৰ বান্ধৱী ছোৱালীজনী মৰম লগা ছোৱালীজনী মোৰ বান্ধৱী একমাত্ৰ ছোৱালীজনী চেৰিকিছে নাই মজা লাগিছে তো আমি এনেকৈয়ে গোটেইখিনিয়ে অকণমান সময় আমি আনন্দ ফূৰ্তি কৰিলোঁ আৰু তাতে আমাৰ কেমেৰাত আবদ্ধ কৰি থ'লে মোৰ ডাঙৰ বেটাই ফটোগ্ৰাফী কৰিলে এইখিনি আমাৰ ডেন্সখিনি তো মই বহুত ভাল লাগিছে মই এই মমেণ্টখিনি যে মই সাঁচি থ'ব পাৰিছোঁ বহুত ভাল লাগিছে তাতে আকৌ কইনাৰ আইতাক নাচি আছে এইখিনি যে মোৰ মোবাইলত থাকিলে ইয়াতকৈ আৰু কি ভাল নলগা আছে নহয়নে বন্ধুসকল বহুত ভাল লাগিছে চাওকচোন মই সেই যে কলা ড্ৰেছটো পিন্ধি আছে সেয়া হ'ল কইনাৰ কি হ'ব মোমায়েকৰ ল'ৰা তাৰমানে সৰু মাইনাজনী কইনা সেয়া কইনাজনীক ফাকে মই দেখাই আছোঁ দেই আপোনালোকক এয়া বুঢ়ী বুলি কৈ যে কি নাচে নাতিনাকৰ বিয়া নানাচো কেনেকৈ থাকোঁ আমি এনেকুৱা হৈছে ন মজা দেই তো মোৰ বোৱাৰীক টানি কৰি আছে বোৱাৰী অকণমান আনইজি ফিল কৰিছে অকণমান মানে নতুন ঠাইতো তাতে আকৌ তাই বোৱাৰী তাই নিজকে মানে ফ্ৰী হ'ব পৰা নাই লাহে হ'ব আৰু আহিছোঁ নে কিমান সময় হৈছে এঘণ্টামানে হৈছে আৰু বেছি সময় থকালে ফ্ৰী হৈ গ'ল হয় তাতে আমি এঘণ্টাত যাবই ওলালোঁ কিয়নো গুৱাহাটী সিমূৰৰ পৰা ইমূৰলৈ আহিছোঁ তো বহু সময় লাগিছে যান জঁট পাৰ হৈ আহিছোঁ যদিও জানেনে গুৱাহাটীখনত ইমান ব্ৰিজ ইমান দলং তথাপি মানে যান জঁটটো মানে কমিছে আগতকৈ 80% কমি গৈছে তথাপি আছে আৰু এইখিনি থাকিবই বাৰু
আমাৰ কথাই আছে না, যিমানে সুবিধা পাওঁ সিমানে সুবিধা আমাক লাগেই নহয়। তো সেয়া আৰু অকণমান যান জঁটটো থাকিবই, এইখিনিতো আৰু কি কৰিব, ইয়াতকৈ আৰু কিমান সুবিধা দিব আমাক চৰকাৰে, হয়নে নহয়? এয়া অকণমান যোৱাৰ আগতে মই বেটাহঁতৰ লগত বোৱাৰীৰ লগত অকণমান ফটো চেনেক কৰি ল'লোঁ। গতিকে এতিয়া যামগৈ। যাবলৈ বেয়াই লাগিছে, বহুত বছৰৰ মূৰত লগ পাইছোঁ ন সকলোকে, বহুত বেয়া লাগিছে। যদিও আমি আগতেই কৈছোঁ, যদিও আমি গুৱাহাটীত থাকোঁ, সকলো একেলগেই থাকোঁ, তথাপি আমাৰ দেখা দেখি নহয়েই। ফোনত অলপ কথা কোৱাকৈ হয় বাৰু, কিন্তু হ'লেও আৰু সেনেকৈ চকুৰ দেখাটোৱে বেলেগ ন। গতিকে আমি মোৰ বেটাই গাড়ীখন লগত ঘূৰাই আছে, পেক কৰি আছে। এতিয়া আমি যামগৈ বন্ধুসকল। এয়া থিয় হৈ আছে, এয়া হ'ল মোৰ বান্ধৱীৰ হাজবেণ্ড। গতিকে বাই বাই, টা কৰি দিলোঁ আৰু যাওঁ। আৰু বান্ধৱীজনীক ক'লোঁ যাওঁ বাই, আৰু টেক কেয়াৰ। আৰু সেয়াই পিছফালে থিয় হৈছে মোৰ বান্ধৱীৰ হাজবেণ্ড, আৰু তাইও কৈ আছে আহিবি। আৰু তাই মোৰ এটাই কথা, লগ পালে কিন্তু কাজিয়া কৰোঁ। তাই মোক ধমকি দিব, মই তাইক দিওঁ। এই অহা নোহোৱালৈয়ে আমাৰ হাহাকাৰটো। গতিকে বাই, টেক কেয়াৰ।